Hello everyone, welcome back my another video. আজি মই কি বনাও চাও হচোন। ইয়া বিলাহী জলকীয়া কাটি লৈছিলো, পিয়াজ কাটি লৈছিলো। এয়া দেখিছেনে সৰু মাছ, তাৰ লগতে আকৌ আছে ডাঙৰ মাছ পিচ। বেটাৰ হাজবেণ্ডৰ কাৰণে ইয়াতে সৰু মাছ খাব নোৱাৰে। আজি বনাম সৰু মাছ। নাৰয় কইনে ভাঙনে খয় গম নাপাওঁ। নাৰ বুলিয়ে লৈছিলো। এফালে বেঙেনা আলু ভাজিও বনাইছো। এতিয়া কেৰাহীত তেল দি মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। মই দুটা পিঁয়াজ লৈছোঁ ইয়াত। দুটা পিঁয়াজ পটাপটলৈকে কাটি পেলাই দি দিছোঁ তেলত। লগতে মই আঞ্জাখনৰ জোখমতে নিমখ দি দিছোঁ পিঁয়াজখিনিতে। এতিয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। মাজতে বেঙেনা ভাজিখিনিও এবাৰ লৰাই দিছোঁ। প্ৰায় মোৰ ভাজিখন ৰেডি হৈয়ে গ'ল, দেখিছেনে? বেঙেনা ভাজি কোনে খাই ভাল পায়। নহৰু মই অলপ থেতালি ল'লোঁ কোনোবাত। পিঁয়াজখিনি মোৰ ৰঙা হৈ গ'ল। ইয়াতে মই কাটি থোৱা বিলাহী আৰু জলকীয়াকেইটা দি দিলোঁ। দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। তেলতে ভাজি ল'ম। ভাজি পেলাই খুন্দি থোৱা নহৰুখিনি দি দিছোঁ। পানী দি পিঁয়াজটো ধুই এতিয়া হালধি পাউডাৰ, জলকীয়া পাউডাৰ, জিৰা ধনিয়া মিক্স পাউডাৰ দি দিছোঁ নিজৰ জোখমতে। দি মছলাখিনি ভালদৰে মিক্স কৰি তেল ওলোৱালৈকে মছলাখিনি ভাজি ল'ম। মছলাখিনি বা তেল ওলোৱাৰ পাছত মই ইয়াতে ডাঙৰ মাছ 2 পিচ দি দিছোঁ। ডাঙৰ মাছ পিচ হৈছে গ্লাছ কাপ মাছ। এইখিনি ডাঙৰ মাছকেইটা দি মছলাত ভালদৰে অলপ ভুনি ল'লোঁ। ভুনি ভাজি ল'লোঁ। ইয়াতে মই সৰু মাছখিনি দি দিলোঁ। সৰু মাছখিনি দি মই লাহে লাহে মিক্স কৰি মই আঞ্জাখনৰ জোখমতে পানী দি দিম। পানী দিয়াৰ পিছত মই মাছখিনি কোনো ধৰণৰ হেতা নলগাওঁ লৰাবৰ বাবে। জাষ্ট মই কেৰাহীটোৰ দুফালে থকা হেণ্ডেলকেইডালত ধৰি এনেকৈ কেৰাহীটো খালি অলপ লৰাই দিছোঁ মাছখিনি, তেতিয়া ভাঙি নাযায়। দেখিছেনে মোৰ মাছৰ কাৰী ৰেডি হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে কালাৰটো। খাবলৈ বিৰাট টেষ্টি হৈছে। কেঁচা জলকীয়াও ফালি দিছোঁ যে বিৰাট ভাল লাগিছে খাই, জ্বলাও হৈছে। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পায় বাৰু জনাবচোন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।